সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৰহা আঞ্চলিক সমিতিয়ে ৰবিবাৰে ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। অঞ্চলটোৰ পৰা সদ্য ঘোষিত ফলাফলত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কোচ ৰাজবংশী জনগোষ্ঠীৰ ৬১ গৰাকী ছাত্ৰ ছাত্ৰীক জনগোষ্ঠীয় গামোচা আৰু মান পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সম্বৰ্ধনা অনুষ্ঠানতে সদ্য ঘোষিত APSCৰ গাণনিক বিষয়ত ৮১ নং স্থানত উত্তীৰ্ণ হোৱা কোচ জনগোষ্ঠীয় ছাত্ৰী শুভাংগী ডেকাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি পংকজ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনিত ভালেকেইগৰাকী বিশিষ্ট শিক্ষাবিদে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। সম্বৰ্ধনা সভাখনৰ আঁত ধৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰাতুল কুমাৰ ৰাজবংশীয়ে। আজি আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰহা আঞ্চলিকৰ ভিতৰত যিখিনি ছাত্ৰ ছাত্ৰী আছিলে, কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি কৃতি ছাত্ৰ ছাত্ৰী আছিলে, আমি তেখেতসকলক এটা সম্বৰ্ধনা জনাইছোঁ। এই সম্বৰ্ধনাৰ জৰিয়তে যাতে তেখেতসকলে শিক্ষাৰ জগতখনত আগবাঢ়ি গৈ জনগোষ্ঠীটোৰ নাম উজ্জ্বল কৰিব পাৰে, সেই আশাৰে আমি তেখেতসকলক আশীৰ্বাদ জনাইছোঁ। আমাৰ বিভিন্ন শিক্ষাবিদ আহিছে, তেখেতসকলক সেই বিষয়ে তেখেতসকলৰ জীৱনত কেনেকৈ আগবাঢ়ি যাব লাগিব সেই বিষয়ে তেখেতসকলক জ্ঞান দিছে। আৰু আমি ভাল পাইছোঁ, এইবাৰ লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত হোৱা বিত্ত বিভাগৰ পৰীক্ষাত আমাৰ অঞ্চলৰে শুভাংগী ডেকা ডাঙৰীয়ানীয়ে ৮১% নম্বৰ পাই আমাৰ অঞ্চললৈ, আমাৰ জনগোষ্ঠীলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি তেখেতকো এই সুযোগতে এখনেই জনগোষ্ঠী অঞ্চলৰ সম্বৰ্ধনা পত্ৰৰে তেখেতক আমি আশীৰ্বাদ দিয়াৰ লগতে সম্বৰ্ধনা আমি জ্ঞাপন কৰিছোঁ। সঁচাকৈ মই আজি নথৈ সুখী। কোচ ৰাজবংশী সন্থাই মোক এইটো সুবিধা দিয়াৰ বাবে ৰহা আঞ্চলিক অঞ্চলৰ যোনটো কোচ ৰাজবংশী সন্থা, তেওঁলোকে মোক ইমানখিনি সুবিধা দিয়াৰ বাবে মই সঁচাকৈ কৃতজ্ঞ। আৰু ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা জনাবলৈ তেওঁলোকে যিটো পদক্ষেপ হাতত লৈছে, সেইটো সঁচাকৈ প্ৰশংসনীয়। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে সদায় নিজকে আত্মবিশ্বাসী হ'বলৈ শিকিব আৰু আগলৈ যাতে কিবা ভাল কাম কৰিব পাৰে তেওঁলোকে অনুপ্ৰেৰণা পাব। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।